আদৰৰ অতি মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়াই আমাৰ মাজৰ পৰা চিৰ বিদায় লৈ তেখেতে অনন্ত ধামলৈ গতি কৰিলে। তেখেতৰ এই মৃত্যুৱে সমগ্ৰ অসমবাসীক শোকবিহ্বল কৰি ৰাখিছে। কোনেও কামনা নকৰা এটা মৃত্যু, কিন্তু চিৰন্তন সত্য আমি মানি লোৱাৰ বাহিৰে কোনো উপায় নাই। আৰু সেইকাৰণে আমাৰ সমাজৰ ৰীতি নীতি পৰম্পৰা অনুসৰি, আমাৰ সমাজৰ প্ৰচলিত ব্যৱস্থা অনুসৰি যিকোনো লোক বিয়োগৰ পিছত তেখেতৰ আত্মাৰ সদ্গতি অৰ্থে আত্মাৰ সদ্গতি কামনা কৰি কিছু মাংগলিক কাৰ্যাদি কৰা যায়। আৰু সেয়ে এই ক্ষণজন্মা পুৰুষজনৰ আত্মাৰ সদ্গতি কামনা কৰি পৰিয়ালৰ লগতে তেখেতৰ কৈশোৰ, তেখেতৰ যৌৱন পাৰ কৰা যোৰহাটবাসী ৰাইজে তেখেতৰ মৃত্যুৰ 13 দিনৰ দিনা এক মাংগলিক কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিলে। আৰু এই ক্ষেত্ৰত ৰাইজৰ এই সিদ্ধান্তৰ প্ৰতি শ্ৰদ্ধা জনাই অসম চৰকাৰেও সহযোগিতা আগবঢ়াব বিচাৰিছে। আৰু এই গোটেই বিষয়খিনি খুব সুন্দৰ ৰূপত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ অনুসৰি আজি আমি যোৰহাটবাসী ৰাইজৰ লগত মিলিত হৈছিলোঁ। এই মাংগলিক কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত ৰাইজৰ লগত আলাপ আলোচনাত বহিছিলোঁ। আৰু দীৰ্ঘ সময় ধৰি হোৱা আলোচনাৰ অন্তত যোৰহাটৰ ৰাইজে 48জনীয়া এখন সমিতি, কৰ্ণধাৰ সমিতি গঠন কৰি দিছে। আৰু এই 48জনীয়া কৰ্ণধাৰ সমিতিখনে গোটেই অনুষ্ঠানটি পৰিচালনা কৰাৰ ক্ষেত্ৰত বিভিন্ন দায় দায়িত্ব বিভিন্ন লোকক অৰ্পণ কৰিব। মই ভাবোঁ যে আমি খুব সুন্দৰ ৰূপত ৰাইজৰ সহযোগত আমাৰ মাজৰ পৰা আঁতৰি যোৱা জুবিন গাৰ্গৰ আত্মাৰ সদ্গতিৰ অৰ্থে যি অনুষ্ঠান কৰিবলৈ আমি আগবাঢ়িছোঁ, সমগ্ৰ ৰাইজৰ, সমগ্ৰ অসমবাসীৰ এই ক্ষেত্ৰত সহযোগ পাওঁ। আজিৰ পৰাই বাকী কামখিনি আমি আৰম্ভ কৰিম, কাৰণ হাতত আমাৰ সময় বেছি নাই। তাৰিখ আৰু ভেন্যুটো কৈ দিছোঁ। তাৰিখ হ'ব 1 অক্টোবৰ আৰু স্থান হ'ব যোৰহাট ষ্টেডিয়াম প্ৰাংগণ। আৰু পুৱা 8 বজাৰ পৰা সূৰ্যাস্তলৈ এই কাৰ্যসূচী চলিব। গতিকে এদিনতে সমাপ্ত হ'ব সেই অনুষ্ঠান। পৰিয়ালৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু আপোনাৰ আমাৰ চিতাভস্মত ৰাজহুৱা মানে হয়, আমাৰ এই অনুষ্ঠানটি আজি যি সিদ্ধান্ত হৈছে সেই সিদ্ধান্ত অনুসৰি পৰিয়ালৰ এটা বৈদিক কাৰ্য আছে। সেই বৈদিক কৰ্মফেৰা ইয়াতে সম্পন্ন হ'ব। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আমাৰ অতি মৰমৰ শিল্পীজনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ দিহাও ইয়াতে কৰা হ'ব। তেখেতৰ চিতাভস্ম ইয়াতে আমি সংস্থাপিত কৰিম আৰু তেখেতৰ প্ৰতিচ্ছবিত আমি সকলোৱে আমি মাল্যাৰ্পণ কৰিব পাৰিম। ৰাইজৰ সিদ্ধান্ত অনুসৰি আমাৰ পৰম্পৰাগত গুৰুজনাৰ যি সৃষ্টি, নাম প্ৰসংগৰ পৰা গায়ন বায়নৰো দিহা কৰা হৈছে। দিহানাম, বীৰনাম, থিয়নাম ইত্যাদি আমাৰ পৰিবেশ্য কলাও ইয়াত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ'ব। যিহেতু জুবিন গাৰ্গ ডাঙৰীয়াই দিহানামক তেওঁৰ কণ্ঠৰ জৰিয়তে, তেওঁৰ সৃষ্টিৰ জৰিয়তে এক মাত্ৰা প্ৰদান কৰি থৈ গৈছে। আৰু লগতে আজিৰ এই সভাত সৰ্বধৰ্মৰ এক প্ৰাৰ্থনা সভাৰো পোষকতা কৰিছে। এই গোটেইখিনি কামেই আমি এই পুণ্যাত্মাৰ মুক্তিৰ কাৰণে কৰিবৰ কাৰণে আমি প্ৰয়াস। আপোনালোকে ৰাইজক গোটেই অনুষ্ঠানটো এৰি দিছে, চৰকাৰে সহযোগিতা আগবঢ়ায়? হয়, গোটেইখিনি আজি ৰাইজৰ লগত আমি পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ। যোৰহাটৰ জ্যেষ্ঠসকল উপস্থিত আছিলে, যোৰহাটৰ দল সংগঠন সকলো উপস্থিত আছিলে আৰু সকলোৰে মতামতৰ ভিত্তিতে এইখিনি হৈছে। আৰু চৰকাৰে ৰাইজৰ এই গোটেই উদ্যোগটোত আমি
সহযোগিতা আগবঢ়াম। চিতাভস্ম সেৱাৰ কৰাৰ মানে নিৰ্দিষ্ট শেষ সময় হয়, অনুষ্ঠান আৰম্ভণি 8 বজাৰ পৰা হ'ব আৰু 8 বজাৰ পৰা সন্ধিয়া পৰলৈকে সেই আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব পাৰিম। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ। যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব। 96খন বিচনাযুক্ত নিউৰলজি, নেফ্ৰলজি, ইউৰলজি, মেডিচিন, OBSN, গাইনকলজি, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স, কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়েলিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব, য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল। ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি। ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU, নিঅ'নেটেল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে, আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা।